মাৰ্ঘেৰিটাত ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰৰ পূৰ্তি অনুষ্ঠান সম্পন্ন। সম্প্ৰতি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বহল সমাদিত চিকিৎসা পদ্ধতি হৈ পৰিছে থেৰাপি চিকিৎসা পদ্ধতি। বহু দুৰাৰোগ্য ৰোগীও থেৰাপি পদ্ধতিৰে চিকিৎসা কৰি আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাস্থিত ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰে বিগত 3 বছৰে বহু ৰোগীক আৰোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো নিজস্ব কাৰ্যালয়ত বুধবাৰে উদযাপন কৰা হয়। অনুষ্ঠানত বহুকেইগৰাকী গণ্যমান্য ব্যক্তিক ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। নৰ্থ ইষ্টৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰেবু বৰুৱা আৰু এৰিয়া মেনেজাৰ হেমজ্যোতি মৰাণৰ লগতে মাৰ্ঘেৰিটাস্থিত ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰৰ কৰ্মচাৰীসহ অঞ্চলটোত বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। মদিনাৰ অভিনন্দন অভিনন্দন অভিনন্দন, জন্মদিনৰ অভিনন্দন, ভিগেন পৰিয়াললৈ স্বাগতম, ভিগেন পৰিয়াললৈ স্বাগতম, জনামি অভিনন্দন, জনামি অভিনন্দন, অভিনন্দন অভিনন্দন, জন্মদিনৰ অভিনন্দন, আমি আহিছোঁ ভিগেনলৈ সুস্বাস্থ্য গঢ়িবলৈ, ইউগিয়া থেৰাপি লৈ আমি বিশ্বৰ কল্যাণ সাধিবলৈ। বিশেষকৈ আজি মাৰ্ঘেৰিটাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভিগেন ইণ্ডিয়াৰ, আৰু এই ভিগেন ইণ্ডিয়াৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আমি এখনি মুকলি সভা আয়োজন কৰা হৈছে আৰু যথেষ্টখিনি ব্যক্তি আহি এই সভাত উপস্থিত হৈছেহি। বিশেষকৈ এই সভাৰ উদ্দেশ্য এয়ে যে ভিগেন ইণ্ডিয়াই কেনেধৰণে মাৰ্ঘেৰিটাত আচলতে স্বাস্থ্য সেৱা কৰি আছে, আৰু ভিগেন ইণ্ডিয়াই 3টা বছৰত প্ৰায় 10,000মান ব্যক্তিক এতিয়ালৈকে বিনামূলীয়াকৈ চিকিৎসা দিছে, আৰু বিনামূলীয়াকৈ চিকিৎসা দি 80% মানুহক, যিসকল ব্যক্তিয়ে ইয়াত সম্পূৰ্ণভাৱে চিকিৎসা গ্ৰহণ কৰিছে তেওঁলোকে 80% ইয়াৰ পৰা সুস্থ হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু বিশেষকৈ 4জন ব্যক্তিৰ বাহিৰে ইয়াতে বাকী সকলো ব্যক্তি ইয়াত চিকিৎসা ল'ব পাৰে। প্ৰথম গৰ্ভৱতী মহিলা, দ্বিতীয়তে যাৰ পেচমেকাৰ লগোৱা আছে সেই ব্যক্তিজনে নোৱাৰিব, আৰু তাৰ পাছতে যাৰ জণ্ডিছ হৈ আছে তেওঁ নোৱাৰিব, আৰু 4 নম্বৰতে হৈ গ'ল TB ৰোগ হৈ আছে তেওঁ নোৱাৰিব। বাকী কেঞ্চাৰ পেচেণ্টৰ ইয়াত আহি চিকিৎসা ল'ব পাৰিব। আৰু ইয়াতে বিশেষকৈ আমাৰ যিকেইটা চিকিৎসা মগজিবুচন, একুপ্ৰেছাৰ, ক্ৰায়'পেটিক, FRS আৰু ফুল বডি মাছাজ চিকিৎসা দিয়া হয়। আৰু এই চিকিৎসাৰ ফলত বিশেষকৈ মানুহে প্ৰিভেনশ্যন চিকিৎসা পায়। প্ৰিভেনশ্যন ইজ এ বেটাৰ দেন কিয়ৰ, যিটো চিকিৎসা ভিগেনে দি আছে। তাৰমানে ভিগেনত বেমাৰ ভাল নহয়, কিন্তু ভিগেনত আপুনি যদি FRS চিকিৎসা গ্ৰহণ কৰে তেতিয়া আমাৰ মানুহৰ শৰীৰৰ ছিষ্টেমবিলাক ভাল হয়। আৰু বিশেষকৈ 3টা ছিষ্টেম, ব্লাড, নাৰ্ভ আৰু বডি টেম্পাৰেচাৰ, এই 3টা যদি ছিষ্টেম আমাৰ ঠিক হৈ থাকে আমি পেৰালাইচিছৰ পৰা বাচিব পাৰিম, আমি হাৰ্ট এটেকৰ পৰা বাচিব পাৰিম, লিভাৰ, কিডনি বা শৰীৰৰ যিকোনো সমস্যাৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু সেইকাৰণে আহক ভিগেন ইণ্ডিয়া, আপোনালোকে মাৰ্ঘেৰিটা চেণ্টাৰলৈ আহক। বিশেষকৈ আমাৰ এতিয়াও থেৰাপি চিকিৎসাৰ প্ৰতি আমাৰ সমাজত যিমানখিনি আচলতে জ্ঞাত হ'ব লাগিছিলে জ্ঞাত হ'ব পৰা নাই, আৰু সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ যে আজি এই মুকলি সভাৰ যোগেদি, প্ৰতিষ্ঠা দিৱসৰ যোগেদি, যে আপোনালোকে আহি বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰক আৰু নিৰোগী আৰু সুস্বাস্থ্যৰ গৰাকী হওক। ধন্যবাদ।